আজিৰ আলোচনাটোত একেবাৰে সৰু কথা এটি আলোচনা কৰিম আসলতে আমি দৈনন্দিন কোৱা বাক্য যেতিয়া ইংৰাজীত ক'বলগীয়া হয় আমি সেই ভুলটো কৰা দেখা যায় আসলতে ময়ো শুনিছো বহুতৰ ক্ষেত্ৰত কিছুমান বাক্য যেনে কাৰোবাৰ যেতিয়া দুৰ্ঘটনা হয় আমি যদি কওঁ যে তেওঁ বাইকৰ পৰা পৰিল বা তেওঁ বিছনাৰ পৰা পৰিল এই যে কৰবাৰ পৰা সৰি পৰে বা পৰে সেই বাক্যবোৰ আমি ইংৰাজীত কেনেকৈ কম আমি সাধাৰণতে কেনেকৈ কওঁ ধৰি লওক আমি কৈছো যে তেওঁ বাইকৰ পৰা পৰি যোৱা বা পৰিল বুলি ক'বলৈ আমি ইংৰাজীত fall ভাৰ্বটো ব্যৱহাৰ কৰো FALL fall আৰু সেই fall ভাৰ্বটোৰ past ৰূপটো হৈছে fell 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 আমি যদি past অৰ্থাৎ অতীত কালত ক'বলগীয়া হয় তেতিয়া আমি ফেল বুলি ক'ব লাগিব আমি সততে কথাটো কেনেকৈ কওঁ ধৰি লওক আমি ক'বলগীয়া হৈছে যে তেওঁ বাইকৰ পৰা পৰিল আমি পটকৈ কৈ দিও যে হি ফেল ফ্ৰম হিজ বাইক এটা বাক্যটো হি ফেল ফ্ৰম হিজ বাইক ভুল বুলি ক'ব নোৱাৰি কিন্তু যদি এপ্ৰপ্ৰিয়েট বা গ্ৰামেটিক্যালি ব্যাকৰণগতভাৱে অকনমান শুদ্ধকৈ ক'বলগীয়া হয় তেনেহলে আমি ক'ব লাগিব হি ফেল অফ হিজ বাইক যেতিয়া কিবা এটা বস্তুৰ পৰা কিবা এটাৰ সেপাৰেশনটো বুজাবলগীয়া হয় যে তেওঁ বাইকৰ পৰা পৰি গ'ল তেওঁ বিছনাৰ পৰা পৰি গ'ল যে প্লাগটোৰ পৰা আমি কানেকশনটো আঁতৰাই দিলো এনে ধৰণৰ সেপাৰেশনৰ ক্ষেত্ৰত আমি সাধাৰণতে OFF অফ প্ৰিপজিশনটো ব্যৱহাৰ কৰো মই OF অফ আৰু OFF অফ এই দুয়োটা প্ৰিপজিশনৰ মাজৰ পাৰ্থক্য আলোচনা কৰি এতিয়া আলোচনা প্ৰেৰণ কৰিছিলো যদি সম্ভৱ হয় মই সেই আলোচনাটোৰ লিংক কমেন্টত দি দিম সেই আলোচনাটোৰ লিংক আপোনালোকে কমেন্টত চাব পাৰিব মই ভাবো সেই আলোচনাটো যদি আপোনালোকে চাই কিঞ্চিত হলেও অফ আৰু অফ এই দুয়োটা প্ৰিপজিশনৰ মাজৰ পাৰ্থক্য বুজি পাবলৈ সক্ষম হ'ব গতিকে আমি যেতিয়া ক'ব বিচাৰিছো যে তেওঁ বাইকখনৰ পৰা পৰি গ'ল সেই ক্ষেত্ৰত আমি from his bike বা from the bike বুলি কোৱাতকৈ আমি অফ প্ৰিপজিশনটো ব্যৱহাৰ কৰিলে বাক্যটো ব্যাকৰণগতভাৱে গ্ৰামেটিক্যালি বেছি শুদ্ধ হয় he fell off his bike তেওঁ বিছনাৰ পৰা পৰিল he fell off the bed গতিকে আমি তেনেকৈ ক'লে বেছি শুদ্ধ হয় গতিকে আজিৰ আলোচনাটোত আমি সংক্ষেপে এটোৱে শিকিছো যে he fell from his bike এই বাক্যটোতকৈ he fell off his bike এই বাক্যটো বেছি শুদ্ধ I fell from the bed বুলি কোৱাতকৈ I fell off the bed এইটো বেছি শুদ্ধ আশা কৰো এনে ধৰণৰ সৰু সৰু কথাৰ আলোচনাই আপোনালোকক কেৱল ৰিটেন ইংলিশেই নহয় স্পোকেন ইংলিশৰ ক্ষেত্ৰতো সহায় কৰিব